মহাভাৰতৰ এটি মোৰ খুব প্ৰিয় চৰিত্ৰ, হয়তো আপোনালোকৰো প্ৰিয়, যাৰ কাহিনীৰে প্ৰত্যেকজনে ব্যক্তিৰ অন্তৰ স্পৰ্শ কৰিব পাৰে। সেই চৰিত্ৰটোৱে হৈছে কৰ্ণ। প্ৰথমেই মই আপোনালোকৰ আগত কৰ্ণ চৰিত্ৰটিৰ এটি বচন প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। জপাকুসুম শঙ্কাশং কশ্যপিয়ং মহাদ্যুতিম ধন্তারিং সর্বপাপগ্ন প্রণতস্মি দিবাকরম। ওম হুজ্জায় নমঃ নমঃ। ওম হুজ্জায় নমঃ নমঃ। ওম হুজ্জায় নমঃ নমঃ। হে দিনমণি দিনমণি, দিনহীন দিনহীন নিঃকিন কৰ্ণৰ প্ৰাণৰ দেৱতা দেৱতা, লোৱা মোৰ ভক্তি ভৰা সহস্ৰ প্ৰণাম প্ৰণাম। তেজ দিয়া শক্তি দিয়া বল বীৰ্য দিয়া প্ৰভু অনন্ত অসীম। জন্মৰ কাহিনী মোৰ কোনেও নাজানে। জন্মিছো যদিও মই তোমাৰ এই আশীৰ্বাদ দেৱ বীৰ্য লৈ, তথাপিতো আজি পদে পদে উপেক্ষিত নিৰ্যাতিত হৈ পাৰ হয় কৰ্ণৰ জীৱন। পিতৃ তুমি দিব্য জ্যোতি উজ্জ্বল মাতঙ্গ, উদ্ভাসিত হয় বিশ্ব তোমাৰ জ্যোতিৰে। আৰু মই পুত্ৰ ভজন সংসাৰৰ অভিশপ্ত। এনেতে কুন্তি আহে, কোন তুমি দেৱী? আসনবিতে উপস্থিত হৈ পুত্ৰ বুলি শুনালাহি মধুৰ বচন। যেই কি নোহোৱা জানিবৰ মোৰ নাই প্ৰয়োজন। পিতৃ পূজা শেষ হ'ল মোৰ, বাকী থকা ফুলৰ অঞ্জলি চৰণত দিওঁ উপহাৰ। মাতৃৰূপে সাদৰেৰে কৰিবা গ্ৰহণ। কি পাণ্ডৱ জননী মাতা তুমি পঞ্চ পাণ্ডৱৰ, আৰু সেই নিমিত্ত জগতৰ পাইছা বন্দনা। কিন্তু কিয় দেৱী উপযাচি আহি এই নিঃকিন কৰ্ণক যাচি দিছা মাতৃত্ব তোমাৰ? মইতো বিচৰা নাই তেনে অধিকাৰ, তেনে আশা দিয়া নাই হৃদয়ত ঠাই। যোৱা দেৱী লৈ মোৰ ফুলৰ অঞ্জলি, মাতৃ হৈ পঞ্চ পাণ্ডৱৰ যশস্বিনী হৈ দূৰতে বিজুৰি থাকা উজলি। সুত পুত্ৰময় নিষ্ময় হীনময় নাচাপিবা কাষ, কৰিছো বিনতি। কৃষ্ণ। ইয়াৰ পিছতেই মহাভাৰতৰে আন এটি চৰিত্ৰ ভীষ্ম আৰু দ্ৰোণাচাৰ্যৰ কথোপকথনৰ মাজতে হোৱা এটি বচন আপোনালোকলৈ আগবঢ়াইছোঁ। আজি এই বিশাল ৰাজ্যবত্তৰ শ্ৰেষ্ঠ গুৰু হৈ আপুনি মোক এই প্ৰশ্ন কৰিছে আচাৰ্য? সত্যকেই যি আজীৱন কৰি আছো ধ্যান, ব্ৰহ্মচৰ্য ব্ৰতেৰে যিজনে কৰিছো ত্যাগ, জীৱনৰ সৰ্বস্ব সুখ, সেই ভীষ্মৰ সন্মুখত এগৰাকী নাৰী, এগৰাকী কুলবধূৰ নিৰ্মম নিৰ্যাতন দেখিও অচক্ষু থাকিও অন্ধৰ দৰে, বিৰক্ত থাকিও পুৰুষৰ দৰে বহি থাকিলো। কি বাজে
কিবা যেন অজ্ঞাত শক্তিয়েহে বান্ধি থলে মোক এই শান্তনু নন্দন। কিয় কিয় মই সিংহৰ বিক্ৰমে গৰজি নুথুলিও? মই জানো কাপুৰুষ। আচাৰ্য কুলবধূ তোৰ প্ৰতি হয়তো আমাক ক্ষমা কৰিব, ঈশ্বৰেও হয়তো আমাক ক্ষমা কৰিব, কিন্তু মনত ৰাখিব আচাৰ্য, ভৱিষ্যত কালত যেতিয়া ইতিহাস ৰচিত হ'ব, সেই ইতিহাসে কেতিয়াও আমাক ক্ষমা নকৰিব। কাৰণ সময় যে বৰ নিষ্ঠুৰ আচাৰ্য, সময় বৰ নিষ্ঠুৰ। কৃষ্ণ শেষৰ প্ৰাক্ষণত মহাভাৰতেৰে অহংকাৰী বুলি যি পৰিচিত দুৰ্যোধন, যদিও তেওঁ বক্তব্যত যুক্তি আছিল, তথাপিতো তেওঁ অহংকাৰৰ কাৰণে পতন হৈছিল। এই চৰিত্ৰটিৰে এটি বচন আপোনালোকলৈ আগবঢ়াইছোঁ। দুৰ্যোধনে আহি মাতৃক প্ৰণাম কৰে, মাতৃয়ে আশীৰ্বাদ প্ৰদান কৰে যথা ধৰ্ম তথা জয়, আৰু তাৰ প্ৰত্যুত্তৰ দুৰ্যোধনে আগবঢ়ায়। মাতা, যদ্যপি শুনা পাওঁ তোমাৰ মুখত যথা ধৰ্ম তথা জয় আক্ষিক বাণী, শৰীৰৰ উত্তপ্ত ৰক্ত স্ৰোত প্ৰবাহিত হয় মোৰ প্ৰতি ধমনী। জগতৰ কলংক সেই ঋষি মুনিগণে ধৰ্মৰ যি পৰিভাষা কৰিছে প্ৰচাৰ, তেনে ধৰ্মৰ নামত মই শতবাৰ কৰো পদাঘাত। আৰু শুনা মাতা, তোমাৰ ক্ষেত্ৰতো যদি ধৰ্মৰ পৰিভাষা হয় তদ্ৰুপ, তেন্তে নালাগে মাতা তোমাৰ আশীষ। নিবিচাৰো মই চন্দ্ৰবংশী বীৰ, মই ক্ষত্ৰিয় সন্তান, বিস্তাৰ কৰি ৰাজ্যৰ চৌসীমা ভালদৰে পালিম প্ৰজা। এইয়ে দুৰ্যোধনৰ লক্ষ্য, আৰু এই লক্ষ্যৰ পৰা বিন্দু মাত্ৰ মই নহওঁ বিচ্যুত। আৰু এই কথা শুনি গান্ধাৰীয়ে কয়, তই দুৰ্যোধনৰ দৰে কিয় ধৰ্ম পথ গ্ৰহণ নকৰ? আৰু তাৰ প্ৰত্যুত্তৰ দুৰ্যোধনে কয়, ধৰ্ম যুধিষ্ঠিৰ মাতা, ধৰ্মৰ সন্তান যদি হয় যুধিষ্ঠিৰ, তেন্তে কোৱা মাতা, কোন ধৰ্মমতে পাশা খেলত পণ ৰাখে নিজ পত্নীক? শুনা মাতা, তোমাৰ বাবে হ'ব পাৰে কুলবধূ দ্ৰুপদ নন্দিনী, কিন্তু সেই নাৰী কদাপিতো মই নকৰো স্বীকাৰ। ৰহস্যৰে আবৃত পাণ্ডৱৰ জনম কাহিনী, আৰু তাৰ সমে সংযুক্তা দ্ৰুপদ বালা ব্যভিচাৰী, অহংকাৰী, অতিকে গৰ্বিনী। মনত পেলোৱা মাতা, সখা মোৰ মহাৰথী কৰুণ মহাবীৰ, স্বয়ম্বৰ সভাত পুত্ৰ বুলি কৰি অপমান নকৰিলে যোগ্যজনক বৰ মাল্যদান। ৰাজসূয় যজ্ঞ পাতি নিমন্ত্ৰণ কৰিনি তোমাৰ এই জ্যেষ্ঠ পুত্ৰক অপমান কৰিলে কিদৰে? অন্ধৰ পুত্ৰ হেনো অন্ধ, আৰু সেইবাবেই শুনা মাতা, সিদিনা ইন্দ্ৰপ্ৰস্থত মনে মনে কৰিছিলো প্ৰতিজ্ঞা ভীষণ, পিতৃ নিন্দাকাৰী এই নাৰীৰ চৰিত্ৰ উদগাম মই জগতৰ আগত। পঞ্চস্বামী গ্ৰহণ কৰে হেনো মাতৃৰ বাক্যত, ব্যভিচাৰী বিড়ম্বনাৰ দৃষ্টান্ত আছে জানো ইয়াতকৈ অধিক? কৃষ্ণ সদৌ শেষত অতিকে কৰুণ পৰশুৰামৰ এটি চৰিত্ৰৰে বৰ্ণস্থান সামৰণি মাৰিম। আৰু এটি আমাৰ দৰ্শকসকলৰ পৰা অনুৰোধ আছে, কংসৰো দুৱে এষাৰ ক'বলৈ কৈছে। কংসৰ বচন।
ছাৰৰ নিৰ্দেশ মৰ্মে মোৰ সিদ্ধান্ত সলনি কৰি কংস চৰিত্ৰটিৰ এটি সংলাপকে আগবঢ়াব বিচাৰিছোঁ। ভুল হ'লে মাৰ্জনা কৰিব। ভগ্নী বিবাহৰ সময়ত আকাশবাণী হয়। সেই আকাশবাণী শুনি কংসই খঙত উগ্ৰমূৰ্তি ধৰি যি আদেশ দিছিলে কালকেতুকে তাকেই আগবঢ়াইছোঁ। বহুদিন গোৱা নাই, ভুলো হ'ব পাৰে, মাৰ্জনা কৰিব। সঁচা, অতি সঁচা, মনত পৰিছে সেই ধৈৰ্যটিৰ বৰ। আপোন পাহৰা হৈ কৰ্তব্যতে আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত। সাৱধান কৰি দিছে আকাশবাণীয়ে, সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ। কালকেতু ঘৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল, আনন্দৰ উন্মত্ত পজা পলাও কুলৰি। মিত্ৰ মোৰ কোনো নাই, শত্ৰু সকলো বধ কৰা যাকেই য'তেই পোৱা। বলিয়া তোতাল হাতী তুৰন্তে অনাই, মেলি দিয়া জোৰে জোৰে প্ৰজা সাগৰত। আনন্দৰ উৎসৱ হৌকেবে ধ্বংসৰ ধুমুহা। কৃষ্ণ কৃষ্ণ। সমস্ত জনৰে শ্ৰীচৰণত আমি সেৱা ধৰিছোঁ। কৃষ্ণ।